এক্সাম আছে কি হ'ব নাজানো কি হ'ব নাজানো আৰু আছে আছে এইটোৱে বেয়া হ'ব যি হ'লে সোমাই যাওঁ একদম আছে প্ৰিপেৰেশ্যন একোৱে নাই মোৰ একো নাই মই একো নাই এবাৰ চাওঁ তোমার হোয়াটসঅ্যাপ ile ile ma bo ile ile sorry maths অংক কাৰণে অকমান কিল কালি পৰীক্ষা আজি mathsৰ কথা ওই জামিতি কেনে মন পঢ়া নাই আপোনাৰ ওচৰত আহিছিলে এতিয়া জামিতি শিকি জানো পৰীক্ষা দিব পাৰিব আৰু সম্ভৱ জানো এইটো নাই গোটেইখিনি স্যাৰ ক্লিয়াৰ হৈ গ'ল বাৰু mathsৰ কাৰণে হ'ব কাইলে পৰীক্ষা আজি মেথছ নিশিকে আৰু দেই নিয়ম নহয় সব প্লিজ স্যার অকমান তুমি জানাই এই স্যার অলপ ৰিভিজন কৰিব আছিল মানে হয় হয় স্যার ৰিভিজন জানো কাইলে পৰীক্ষা আজি ৰিভিজন নিজেহে কৰে কোনে টিচাৰে ৰিভিজন নকৰে নহয় আজি অলপ স্যার অকমান দেখুৱাই দিয়ক আৰু নাই নহ'ব এইবোৰ নিয়ম নহয় নাই স্যার আমাৰ সানডে নিজে পঢ়া অকল এটা দুটা লগত গোটেই দিনটো পাৰ হৈ গ'লে কোনো এতিয়া তোমালোক আহোঁতেনে মেজোতেনে ইজন সিজনৰ লগ কৰোঁতেতো কেইটা বাজি গ'ল আছে কেইঘণ্টা পৰীক্ষা কৰা আৰু গোটেইবোৰ আৰু চাবলগীয়া আৰু নাই নেকি আৰু গোটেইবোৰ হৈ আছে ৰাতি পঢ়িমগৈ অলপ নাই নহ'ব মই আজি অলপ চাই দিয়ক নাই অলপ চাই দিয়ক স্যার আমাৰ বাকীখিনি ক্লিয়াৰ হৈ গ'ল হ'লেও মই তোমালোকক বুজি পাইছোঁ তোমালোক কি কাৰণে তোমালোক ক্লাছতো মই দেখিছোঁ নহয় তোমালোকে কেনেকৈ পঢ়া মেলা কেনেকৈ থাকা এতিয়া মই কোনো শিকোৱা নিয়ম নাই কেতিয়াও নিশিকাওঁ অলপ চাই দিয়ক ছাৰ নাই হ'ব নহয় মই কেতিয়া নহওঁ মই ভালে কৈছোঁ তোমালোক যোৱা ৰিভিজন কৰাকৈ যোৱা নাই সানডে মেথছৰ পৰীক্ষা আছে সেইটো কাৰণে স্যাৰ চক সেইটো নহয় সানডে অলপ চাই দিয়ক নাই মই কেতিয়াও নহয় তোমালোক নুখুলিবে বাকী চাবজেক্ট কাৰণে মানে শিক মানে নাই নহ'ব কেতিয়াও নহ'ব সব প্লিজ স্যার নাই সানডে মেথছৰ হ'লেও নহ'ব মোৰ কথা কেলৈ নুশুনা হয় তোমালোক বাৰে আপোনাৰ ক্লাছত ধেমালি কৰি ইটোৱে সিটো কথা পাতি থাকিবা এই এতিয়া আমুক কৰিবলৈ আছে আমুক কৰিবলৈ এইবোৰ গাবলৈ আহিছে ছাৰ আজি অলপ চাই দিয়ক আৰু নাই হ'ব নহয় এতিয়া মোৰ অন্য কাম নাইকিয়া এইটো প্ৰাইমেৰী স্কুলৰ প্লাছ মাইনাছ অংক নহয় ঘপককৈ মই কৰি দিম ইয়াতোতো মোৰ বহুত টাইম লাগিব নহ'ব মই ভালে কৈছোঁ তোমালোক জগাই স্যার প্লিজ স্যার তোমালোকে প্লাছ মাইনাছ অংক বুলি ভাবিছা অলপ চাই দিয়ক ছাৰ সানডে মেথছৰ পৰীক্ষা আছে স্যার হ'ব নাই নহ'ব তোমালোক মই ভালে কৈছোঁ জগাই যোৱা বাকীখিনি কাৰণে কোনো টেনচন নাই অকল মেথছৰ কাৰণে নহ'ব আজি নকওঁ স্যার ক্লাছতো বুজিবলৈ ভালে কৈছোঁ যোৱা ৰিভিজন নিজে যি কৰিবা আৰু এনেও তোমালোকে পাছ কৰা কোনো আশাই মই জানো স্যার তেনেকৈ নক'ব স্যাৰ এইবাৰ ভালকৈ নাই আৰে মই বছৰটো মই তোমালোকক চিনি নাপাওঁ বুলি ভাবিছা নেকি যোৱা নহ'ব মই তোমালোক কষ্ট কৰিছোঁ নাই হ'ব স্যাৰ প্লিজ এইবাৰ কেতিয়া হ'ব ভাল কৰিম অলপ চাই দিয়ক নাই নহ'ব মই তোমালোকক চিনি পাওঁ দেখিছোঁ নহয় 1 বছৰ মই যেন পঢ়োৱা নাই তোমালোকক কোনে কেনেকৈ আছে আমি যেতিয়া মই চব দেখি আছোঁ হ'ব নহয় এইটো মোৰ নিয়ম নহয় তোমালোকৰ পিছত আকৌ কোনোবা দুটামান হেৰি তোমালোকৰ নিচিনা আৰু আছে নথকাও নহয় সেইকেইটা আকৌ ৰখি আমুক হ'ব নোৱাৰো মই ভালে কৈছোঁ প্লিজ স্যাৰ তুমিতো অলপমান ভালেই আছিলা আৰু বেয়া হৈ গৈছে লাহে যোৱা তোমালোকে অলপ চাই দিয়ক নাই স্যার দুটামান দেখুৱাই দিম স্যার দুটামান স্যাৰ এই দুটামান বুলি ক'লে কথা নহ'ব স্যাৰ দুটামান মই দেখুৱাই দিছোঁ ৰ'ব স্যাৰ আৰে মই নাচাওঁৱেই তোমালোকে কথা ক'লে কেলে নুশুনা যোৱা স্যাৰ দুটামান দেখুৱাই দিম নহ'ব যোৱা এতিয়া বাকীখিনি চব আমাৰ মই বন্ধ কৰিলোঁ স্যাৰ প্লিজ স্যাৰ নাই বন্ধ কৰিলোঁ হৈ গ'ল স্যাৰ প্লিজ কি হ'ব আৰু আমাৰ একদম কি হ'ব এতিয়া টুপে হওক কি কৰিবি ইয়া গোটেই বছৰটো খেলিলো ঘূৰি ফুৰি থাকিলো এতিয়া কি কৰিবি চাব কৰিবি এতিয়া কি কৰোঁ নেক্সট এক্সাম কি দিম মইতো এই জামিতি কাৰণে মাৰ খাই এই কিবা ফেল হৈ যাব মোৰ মেথছত জানো আৰু মোক উলিয়াব নোৱাৰিম
কিমান বছৰ এটা ক্লাছতে পঢ়ি থাকিম কি ৰখা কিমান বছৰ পেয়াৰ নালাগে মই বাৰে বাৰে কৈছো এতিয়া কি হ'ব ছাৰ অলপ চাই দিব লাগিছে ন এতিয়া নিজে কৰিব লাগিব নিজে কেনেকৈ কৰিম নাজানো একোৱে কেনেকৈ কৰিম নিজে কেলে গাইডখন আছে গাইডৰ মই চাব লাগিব এক্সামটো দিবলৈ হ'লেতো অকণমান চাবই লাগিব নকল মাৰিব লাগিব আৰু এতিয়া কি উপায় কি আছে নহ'লে ফেইল হৈ যাব লাগিব পাছ হ'ব লাগিব নহয় কেইবছৰ হ'ল আমি এটা ক্লাছতে বহি থকা কেইবছৰ মোৰ এবছৰ হৈছে এই মোৰ 2 বছৰ হ'ল এতিয়া অঁ 2 বছৰ এটা ক্লাছতে বহি আছো মই এইটো ভাবি আছো এইটো মেথছৰ কাৰণে মই ভাবি আছো চাইতে কৰিব এতিয়া কি হ'ব এতিয়া আৰু যদি এবাৰ বেয়া কৰি দিওঁ কিন্তু ওলাব লাগিব স্কুলৰ পৰা এতিয়া কি হ'ব এক্সাম এতিয়া একো নাই বাৰু ভালকে পঢ়িব লাগিব এতিয়া এই আমি এতটো বাৰু একো নাই মোৰখন গাইড আছে বা গাইডৰ পৰা চাই কিবা এটা কৰিম আৰু নিজে হ'লে অলপ চাব লাগিব নকলৰ কথা কৈছা এতিয়া মই আজিলৈকে কৰিয়ে পোৱা নাই নকলটো মাৰিবই লাগিব নহ'লে পাছ নহ'ব নহয় এতিয়া মাৰিব হ'লে ইয়াত বহি থাকিলে পাছ নহ'ব ঘৰত যাব লাগিব তুমি টেবলেট বনোৱা ভাই মইতো নোৱাৰিম ভাই এইবিলাক কৰিবলৈ তুমি পাৰিলে মোক হেল্প কৰা অকণমান এইকেইটা বাদ দি এতিয়া পাৰিম এইকেইটা বাদ দি এতিয়া ঘৰলৈ যাওঁ ঘৰত পঢ়িম আজি ষ্টাৰ্ট কৰি দিয়া টেবলেট বনোৱা অলপ তুমি নিজে অলপ মোৰ কাৰণে চাবা এক্সামৰ দিনাখন অলপ চেকিং কৰিম আৰু ঘৰত একো নাই ঘৰত অলপ চামগে ঠিক আছে ছাৰে বেয়া পালে থাকে চাৰে বেয়া পালে আৰু এতিয়া পেইন হ'ব তাই কৈছোঁ নাযাওঁ যাম আৰু মোক কৈছোঁ কাইলৈ এক্সাম আছে নিজে হ'লে অলপ হ'লেও চাব লাগিব